Hello students, welcome back to my class. মই ডক্টৰ ৰাজীৱ বৰা আৰু আজি আমি এটা বিৰাট ইম্পৰ্টেন্ট টপিক ডিসকাস কৰিবলৈ গৈ আছো হেতু হল মাইক্ৰোবিয়াল নিউট্ৰিশন। প্ৰথমতে আমি শব্দটো অৰ্থটো বুজি লওঁ যে মাইক্ৰোবিয়াল নিউট্ৰিশন মানে কি স্যাৰ। মাইক্ৰোবিয়াল শব্দটো আহিছে মাইক্ৰো অৰ্গানিজমৰ পৰা বা মাইক্ৰোবৰ পৰা। মাইক্ৰোব বা মাইক্ৰো অৰ্গানিজমৰ পৰা। আচ্ছা স্যার, মাইক্ৰো অৰ্গানিজম বিলাক মানে কি? মাইক্ৰো অৰ্গানিজম বিলাক হল এনেকুৱা কিছুমান লিভিং অৰ্গানিজম যোনবিলাক আমি খালি চকুৰে দেখিব নোৱাৰো, মাইক্ৰোস্কোপ লাগে সেইবিলাকক চাবলে। যেনেকে এক্সাম্পল হিচাপে আমি কাৰ কথা পাতি আছো, আমি ব্যাকটেৰিয়াৰ কথা পাতি আছো, আমি ফাংগাছৰ কথা পাতি আছো, হয়নে? আমি ফাংগাছৰ কথা পাতি আছো, আমি সৰু সৰু প্ৰটোজোৱাৰ কথা পাতি আছো। Yes, so এইবিলাক সৰু সৰু অৰ্গানিজম বিলাকৰ কথা আমি ডিটেইলছত ডিসকাস কৰিম আৰু সেই অৰ্গানিজম বিলাকেনো কেনেকেনো নিজৰ খাদ্য আহৰণ কৰে, কেনেকেনো নিউট্ৰিশন আহৰণ কৰে, কেনেকেনো এনাৰ্জি হেহেতে লয় এই সাৰাউন্ডিঙৰ পৰা, তাৰ বিষয়ে আজি ডিটেইলছত ডিসকাস কৰিব লাগিব। ওকে, তো ইয়াৰে কথাখিনি বুজিবলৈ আমি হিউম্যানছৰ লগত বস্তুখিনি ৰিলেট কৰিবলৈ চাওঁ। কথা হল আমি যদি হিউম্যান এটাৰ কথা পাতো, ইয়েস, আমি যদি হিউম্যান এটাৰ কথা পাতো, এইটো তুমি হয়, তুমি। আমি যদি হিউম্যান এটাৰ কথা পাতো, হিউম্যানে কেনেকেনো নিউট্ৰিশন আহৰণ কৰে তুমি কোৱাচোন। আমি যোনটো নিউট্ৰিশন আমি ফলো কৰো, আমি ইউজ কৰো হেটেৰোট্ৰপিক মোড অফ নিউট্ৰিশন। হেটেৰোট্ৰপিক মোড অফ নিউট্ৰিশন। হেটেৰোট্ৰপিক মোড অফ নিউট্ৰিশন মানে হেটেৰোট্ৰপিক মানে আমি বেলেগৰ ওপৰত নিৰ্ভৰশীল, হয়নে? বেলেগ বস্তু আমি খাই জীয়াই থাকো, আমি প্লান্টস খাওঁ, আমি এনিমেলস খাওঁ, প্লান্টছৰ প্ৰডাক্ট খাওঁ, এনিমেলছৰ প্ৰডাক্ট খাওঁ, আৰু তেনেকে আমি বেলেগৰ ওপৰত নিৰ্ভৰশীল হৈ জীয়াই আছো। তো এইটো হল হেটেৰোট্ৰপিক মোড অফ নিউট্ৰিশন। প্লান্টছৰ কথা পাতা, হয়নে? মই যদি প্লান্টছৰ কথা পাতো, ইয়েস, প্লান্টছৰ এটা যদি কথা পাতো, তো প্লান্টছ বিলাকে কেনেকুৱা নিউট্ৰিশন ফলো কৰে? প্লান্টছ বিলাকে নিউট্ৰিশন ফলো কৰে অটোট্ৰপিক মোড অফ নিউট্ৰিশন। অটোট্ৰপিক। সো আমি যদি নিউট্ৰিশন ডাঙৰ এটা ক্যাটেগৰি চাওঁ, নিউট্ৰিশনৰ দুটা মেইন ক্যাটেগৰি আছে, এটা হল হেটেৰোট্ৰপিক আৰু এটা হল অটোট্ৰপিক। অটোট্ৰপিক মানে বুজি পাইছানে? অটোট্ৰপিক হল যোনে নিজৰ খাদ্যত নিজে প্ৰস্তুত কৰিব পাৰে, সেইটো হল অটোট্ৰপিক মোড অফ নিউট্ৰিশন। সো প্লান্টছ বিলাকে কি কৰে? প্লান্টছ বিলাকে সানলাইট ইউজ কৰে, হয়নে? সূৰ্যৰ পোহৰ ইউজ কৰি পেলাই, সানলাইট ইউজ কৰি পেলাই নিজৰ খাদ্য নিজে বনাব পাৰে, আৰু সেহেতে নিজৰ খাদ্য নিজে বনাই কি কৰে? নিজেও গ্ৰোথ এণ্ড ডেভেলপমেন্ট কৰে, প্লাস সেহেতে বেলেগ অৰ্গানিজম যেনেকে আমি এনিমেলছ বিলাককো জীয়াই ৰাখে। আমি হলো বহুতো সেলফিশ এটা জীৱ, হয়নে? হেটেৰোট্ৰপিক নিউট্ৰিশন ফলো কৰো আমি। হেটেৰোট্ৰপিক কিয়? আমি বেলেগক খাইহে জীয়াই থাকো, নিজে একো বস্তু প্ৰডিউস কৰিব নোৱাৰো, বেলেগৰ ওপৰত নিৰ্ভৰশীল, প্লান্টছৰ ওপৰত নিৰ্ভৰশীল, এনিমেলছৰ বেলেগ বেলেগ এনিমেলছৰ ওপৰত নিৰ্ভৰশীল। কথা হল এতিয়া ক্লাছটো কিন্তু আমাৰ না এনিমেলছৰ কথা পাতি আছো, না তোমালোকৰ কথা পাতি আছো, না প্লান্টছৰ কথা পাতি আছো। আমি কাৰ কথা পাতি আছো? আমি মাইক্ৰোবছ বিলাকৰ কথা পাতি আছো। সো আমি যদি মাইক্ৰোবছৰ কথা পাতো, ধ্যান দিবা দেই, মাইক্ৰোবছ বিলাক হল বিৰাটে এটা ভাৰ্সেটাইল জীৱ। ভাৰ্সেটাইল মানে কি? তোমালোকে ওপৰে ওপৰে দেখোতে লাগিছে এইবিলাক ইমান সিম্পল বস্তু, চকুৰে নেদেখো, তাৰ বডি ষ্ট্ৰাকচাৰ ইমান সিম্পল, প্ৰকেৰিয়টিক সেলেৰে বনে, বাট এহেঁতৰ যদি আমি নিউট্ৰিশনৰ মোডটো চাওঁ, মোড অফ নিউট্ৰিশন যদি চাওঁ, এহেঁতে বিভিন্ন ধৰণৰ নিউট্ৰিশন মোড ফলো কৰিব পাৰে। যেনেকে এহেঁতে ফটোট্ৰপিকো হ'ব পাৰে, যেনেকে অটোট্ৰপিকো হ'ব পাৰে, এহেঁতে অটোট্ৰপিক মোডো ফলো কৰিব পাৰে, এহেঁতে হেটেৰোট্ৰপিক মোডো ফলো কৰিব পাৰে। বুজিছানে? এহেঁতে নিজৰ কিছুমান মাইক্ৰো অৰ্গানিজমে নিজৰ খাদ্য নিজেও প্ৰস্তুত কৰিব পাৰে, কিছুমান মাইক্ৰোবছে বেলেগৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে। আকৌ এনেকুৱাও কিছুমান মাইক্ৰোবছ আছে যোনবিলাক ফেকাল্টেটিভ, মানে সময় ভেদে নিজে নিজকে এনেকুৱা কণ্ডিশ্যন বনাই লয়, এনেকুৱা কণ্ডিশ্যনত যদি সি ফচি যায় যে এতিয়া খাদ্য নাই, তেতিয়া সি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব। আৰু যদি গম পাইছে যে নাই, এতিয়া মই নিজে ইমান কষ্ট কৰিব নালাগে, সাইডৰ অৰ্গানিজম খাইও মই জীয়াই থাকিব, তো সি নিজৰ ষ্টাইলটো চেঞ্জ কৰি লয় আৰু হেটেৰোট্ৰপিক মোডো ফলো কৰিব পাৰে। বুজি পাইছেনে? সো দে আৰ ভেৰি ভেৰি ভাৰ্সেটাইল অৰ্গানিজম। মাইক্ৰোব বিলাকৰ কথা যদি পাতো, এতিয়া ইম্পৰ্টেন্ট কনসেপ্ট কিছুমান আমি জানিব লাগিব, ইয়াৰ আন্ডাৰলাইন কিছুমান ইম্পৰ্টেন্ট কনসেপ্ট। যেনেকে আমি যদি কথা পাতো, ওকে, ধ্যান দিবা, আমি যদি কথা পাতো নিউট্ৰিশনৰ, যদি কথা পাতো, নিউট্ৰিশন বুলি ক'লে আমাৰ দুটা পাৰ্ট গম পালো। কি গম পালো? যে এটা হল অটোট্ৰপিক মোড অফ নিউট্ৰিশন হ'ব পাৰে আৰু হেটেৰোট্ৰপিক মোড অফ নিউট্ৰিশন হ'ব পাৰে। হেটেৰোট্ৰপিক মোড অফ নিউট্ৰিশন হ'ব পাৰে। আৰু মাইক্ৰোবছ বিলাকৰ কথা ক'লো যে বহুতো মাইক্ৰো অৰ্গানিজমে অটোট্ৰপিকো ফলো কৰিব পাৰে, হেটেৰোট্ৰপিকো ফলো কৰিব পাৰে। দুইটা টাইপৰ নিউট্ৰিশন হেঁতে শ্ব' কৰে। ঠিক আছে স্যাৰ, বুজিলো।
এগেইন নিউট্ৰিশ্যনৰ মই যদি কথা পাতো নিউট্ৰিশ্যন মানে আমি যে খাদ্য আহৰণ কৰোঁ আমি মেইনলি খাদ্য আহৰণ কিয় কৰিব লাগে বিকজ আমি জীয়াই থাকিবলৈ আমি জীয়াই থাকিবলৈ কি লাগিব আমাক এনাৰ্জি লাগিব ইয়েছ আৰু এনাৰ্জিটো ক'ত লুকাই থাকে আমি ফুডত লুকাই থাকে যোনটো আমি খাওঁ হয়নে এতিয়া চোৱা এই এনাৰ্জিখিনি আমি ক'ৰ পৰা পাওঁ ফুডৰ পৰা পাওঁ আৰু মেইনলি নিউট্ৰিশ্যন বুলি ক'লে কি বুজো আমি যে এই এনাৰ্জিখিনি আমি পাওঁ মেক্ৰ'নিউট্ৰিয়েণ্টৰ পৰা আৰু মাইক্ৰ'নিউট্ৰিয়েণ্টৰ পৰা মেক্ৰ'নিউট্ৰিয়েণ্ট এণ্ড মাইক্ৰ'নিউট্ৰিয়েণ্ট এতিয়া স্যাৰ মেক্ৰ'নিউট্ৰিয়েণ্ট কি মাইক্ৰ'নিউট্ৰিয়েণ্ট কি সিম্পলত বুজাই দিওঁ ইমান ডিটেইলছত নাযাওঁ কাৰণ ডিটেইলছত আমি অলৰেডি বায়োমলিকুলছত পঢ়িছোঁ আমি নিউট্ৰিশ্যনত পঢ়িছোঁ ওকে সো চোৱা মেক্ৰ'নিউট্ৰিয়েণ্ট মানে কি যোনবিলাক বস্তু আমাৰ বেছি পৰিমাণে লাগে যেনেকৈ কাৰ্বন হাইড্ৰজেন অক্সিজেন নাইট্ৰজেন ফসফৰাছ সালফাৰ এইবিলাক আমাৰ লাৰ্জ কোৱান্টিটিত লাগে তো লাৰ্জ কোৱান্টিটিত যোনবিলাক লাগে সেইবিলাক মেক্ৰ'নিউট্ৰিয়েণ্ট আৰু যোনবিলাক কম কোৱান্টিটিত লাগে যেনেকৈ পটাছিয়াম যেনেকৈ মলিবডেনাম যেনেকৈ আইৰণ জিংক মেংগানিজ মেগনেছিয়াম সো এইবিলাক যোনবিলাক বস্তু আছে সেইবিলাক কম এমাউণ্টত লাগে কিন্তু লাগে বহুত ইম্পৰ্টেণ্ট কিয় ইমান ইম্পৰ্টেণ্ট বিকজ মাইক্ৰ'নিউট্ৰিয়েণ্টছবিলাক কামত লাগে আমাৰ বহুতো আমাৰ বডিত এনজাইমছ যোনবিলাক আছে এনজাইমছবিলাক এক্টিভ কৰিবলৈ এনজাইমছবিলাকৰ প্ৰপাৰ ফাংচনিং কৰিবলৈ সো এনজাইমছবিলাকৰ কোফেক্টৰ হিচাপে এই মাইক্ৰ'নিউট্ৰিয়েণ্টছবিলাক ইম্পৰ্টেণ্ট আমি যদি মেক্ৰ'নিউট্ৰিয়েণ্টছৰ কথা পাতোঁ মেক্ৰ'নিউট্ৰিয়েণ্টছবিলাক ইম্পৰ্টেণ্ট আমাৰ বডি বিল্ড কৰিবলৈ যেনেকৈ তোমালোকৰ চেল আছে সো চেলৰ ভিতৰত বহুতো ইম্পৰ্টেণ্ট বস্তু আছে যেনেকৈ অৰ্গেনলিজবিলাক আছে সেইবিলাক বনাবলৈ ইউজ হয় চেল মেমব্ৰেইন বনাওঁতে ইউজ হয় কাৰ্বন হাইড্ৰজেন অক্সিজেন এইবিলাক যদি চাওঁ এইবিলাক আমি চাম DNA বনাওঁতে ইউজ হয় DNA ফেটছ প্ৰটিনছ এইবিলাক বনাওঁতে ইউজ হয় মেক্ৰ'নিউট্ৰিয়েণ্টছবিলাক সো অভাৰঅল যদি মই কওঁ হিউমেনৰ যদি আমি ৰিকুৱাৰমেণ্ট চাওঁ হিউমেনৰ নিউট্ৰিশ্যনত কি থাকে মেক্ৰ'নিউট্ৰিয়েণ্ট আৰু মাইক্ৰ'নিউট্ৰিয়েণ্ট থাকিব লাগে তেনেকৈ মাইক্ৰ'বছবিলাকৰ ক্ষেত্ৰতো মাইক্ৰ'বছবিলাকক মেক্ৰ'নিউট্ৰিয়েণ্ট আৰু মাইক্ৰ'নিউট্ৰিয়েণ্ট হ'লেহে সিহঁতে ভালকৈ জীয়াই থাকিব পাৰে সিহঁতে নিজৰ ফাংচনিং কৰিব পাৰে সিহঁতে নিজৰ লাইফ চাইকেলটো কমপ্লিট কৰিব পাৰে চ' এই যে মাইক্ৰ'বিয়েল নিউট্ৰিশ্যনৰ কথা পাতি আছোঁ মাইক্ৰ'বিয়েল নিউট্ৰিশ্যন বস্তুটো বুজাৰ আগতে জানিব লাগিব মাইক্ৰ'বিয়েল নিউট্ৰিশ্যন মানে কি মাইক্ৰ'বিয়েল নিউট্ৰিশ্যন মানে একচুৱেলি আমি কাৰ কথা পাতি আছোঁ মেক্ৰ'নিউট্ৰিয়েণ্টছবিলাক আৰু মাইক্ৰ'নিউট্ৰিয়েণ্টছবিলাকৰ কথা পাতিছোঁ যোনবিলাক নেকি মাইক্ৰ'বছবিলাকক লাগিব ইম্পৰ্টেণ্ট হয় আৰু সেইবিলাক আহৰণ কেনেকৈ কৰে সেইটো এটা বেলেগ টপিক সেইটো আহৰণ কৰা ষ্টাইলটো কেনেকুৱা সেইটো বেলেগ টপিক সেইটো হ'ল অট'ট্ৰপিক ষ্টাইলত আহৰণ কৰি আছেনে মাইক্ৰ'নিউট্ৰিয়েণ্ট নে হেট'ট্ৰপিক ষ্টাইলত মাইক্ৰ'নিউট্ৰিয়েণ্টবিলাক আহৰণ কৰি আছে তো প্ৰথমতে যদি আমি কথা পাতোঁ মাইক্ৰবছৰ ভিতৰত পোৱা মেক্ৰ'নিউট্ৰিয়েণ্টছ আৰু মাইক্ৰ'নিউট্ৰিয়েণ্টছখিনিৰ টেবুল এখন দি দিছোঁ এইখন তোমালোকে খালি পজ কৰি পেলাই চাবা মুখস্থ মাৰিব নালাগে খালি ইয়াৰ ভিতৰত জানিব লাগে কি মেক্ৰ'নিউট্ৰিয়েণ্টছ হ'ল মেইন আমাৰ এই কাৰ্বন হাইড্ৰজেন অক্সিজেন নাইট্ৰজেন ফসফৰাছ আৰু সালফাৰ বাকীকেইটাও আছে বাট these are the most important macronutrient কিয় because এইবিলাক ডাইৰেক্টলি ইউজ হয় মাইক্ৰবটোৰ DNA বনাওঁতে প্ৰটিনছ বনাওঁতে বেলেগ বেলেগ ফেটছ বনাওঁতে চ' চেলটোৰ ভিতৰত ইম্পৰ্টেণ্ট বস্তুবিলাক বনাওঁতে এইবিলাক মেক্ৰ'নিউট্ৰিয়েণ্টবিলাক ইউজ হয় স্যাৰ মাইক্ৰ'নিউট্ৰিয়েণ্টবিলাক কিয় ইম্পৰ্টেণ্ট বিকজ এইবিলাক আইৰণ মেংগানিজ বৰন মলিবডেনাম কপাৰ ক্লৰিন জিংক নিকেল কোবাল্ট সোডিয়াম সিলিকন এইবিলাক কিয় ইম্পৰ্টেণ্ট স্যাৰ মাইক্ৰ'নিউট্ৰিয়েণ্টছবিলাক কিয় ইম্পৰ্টেণ্ট বিকজ মাইক্ৰবছৰ ভিতৰতো বহুতো ধৰণৰ কেমিকেল ৰিয়েকশ্যন হৈ আছে সিহঁতৰ ভিতৰতো বহুত এনাবলিজম কেটাবলিজম ৰিয়েকশ্যন চলি আছে আৰু সেই ৰিয়েকশ্যনবিলাকত ইউজ হৈ আছে এনজাইমছবিলাক সো যিমানবিলাক এনজাইমছ আছে মোষ্ট অফ দ্য এনজাইমছ সিহঁতক কি লাগে কোফেক্টৰ লাগে আৰু এই কোফেক্টৰ হিচাপে এইবিলাক মেক্ৰ'নিউট্ৰিয়েণ্টছ ইউজ হয় ওকে স্যাৰ বুজিলো ওকে কনচেপ্টটো বুজিলো এতিয়া এই মেক্ৰ'নিউট্ৰিয়েণ্টছৰ ফাংচনকেইটাও দি দিছোঁ ভিডিঅ'টো খালি পজ কৰিবা আৰু বস্তুবিলাক নিজে বুজিবলৈ চাবা ইয়াত কি দিছোঁ যে প্ৰত্যেকটো এলিমেণ্টৰ ইম্পৰ্টেণ্ট ফাংচনছখিনি দি দিছোঁ তেনেকৈ মাইক্ৰ'নিউট্ৰিয়েণ্টটো ইম্পৰ্টেণ্ট হৈছে এটা ভিডিঅ'তে তোমালোকক গোটেইখিনি সাম আপ কৰিবলৈ বিচাৰিছোঁ যাতে তোমালোকৰ সুবিধা হয় পিছলৈ এইখিনি মুখস্থ কৰিব নালাগে খালি এতিয়া জানি থোৱা খালি এটা চকু ফুৰাই যাবা ওকে ভিডিঅ'টো পজ মাৰিবা আৰু এই প্ৰত্যেকটো এলিমেণ্টৰ ইম্পৰ্টেণ্ট ফাংচন চেলৰ ভিতৰত জানি থবা ওকে নাও ওকে এতিয়া আমি মেইন কনচেপ্টটোলৈ আহোঁ যে নিউট্ৰিশ্যনৰ কথা স্যাৰ পঢ়ি আছিলোঁ আমি মাইক্ৰ'বিয়েল নিউট্ৰিশ্যনৰ কথা পঢ়ি আছিলোঁ সো মাইক্ৰ'বিয়েল নিউট্ৰিশ্যনৰ কথা পাতোঁতে আমাৰ ৰিকুৱাৰমেণ্ট কি হ'ব এটা নিউট্ৰিশ্যন বুলি ক'লে আমাৰ ৰিকুৱাৰমেণ্ট কি নিউট্ৰিশ্যনৰ ৰিকুৱাৰমেণ্ট কি
টু মেইন নিউট্ৰিশ্যনেল ৰিকুৱাৰমেণ্ট হ'ল এটা এনাৰ্জি সোৰ্স লাগিব এনাৰ্জি সোৰ্স তুমি কি হিচাপে ইউজ কৰি আছা আৰু কাৰ্বন সোৰ্স তুমি কোনটো ইউজ কৰিছা হেতু ওপৰত ভিত্তি কৰি আমি নিউট্ৰিশনটো ক্লাসিফাই কৰিব পাৰো এটা এনাৰ্জি সোৰ্সলে আহা এনাৰ্জি সোৰ্সত কি আছে তুমি হয়তো লাইট ইউজ কৰিব পাৰিবা সো আমাৰ হাতত কি আছে দুটা বস্তু আছে নিউট্ৰিশনৰ কথা পাতিলে আমাৰ দুটা বস্তু আছে এটা হ'ল এনাৰ্জি সোৰ্স লাগিব আৰু এটা কি কাৰ্বন সোৰ্স লাগিব সো কোনটো কেতিয়া ইউজ কৰি আছা হেতু ওপৰত ভিত্তি কৰি তোমাৰ নিউট্ৰিশনটো ডিসাইড হ'ব তুমি কেনেকুৱা ধৰণৰ নিউট্ৰিশন ফলো কৰা অটোট্ৰপিক নিউট্ৰিশন ফলো কৰা নে হেটেৰোট্ৰপিক মোড অফ নিউট্ৰিশন ফলো কৰা ওকে এতিয়া নিউট্ৰিশনৰ কথা এনাৰ্জি কি আছে এনাৰ্জি আমাৰ দুটা বস্তু আছে এটা হ'ল লাইট যেতিয়া ইউজ কৰা ডাইৰেক্ট লাইট যেতিয়া ইউজ কৰি পেলাই তুমি নিজৰ নিউট্ৰিশন এবজৰ্ব কৰা নিজৰ নিউট্ৰিশনটো ইউজ কৰা লাইট ইউজ কৰি পেলাই তেতিয়া হেতু কি বুলি কওঁ ফটোট্ৰপছ বুলি আমি জানো এটো কাৰণ আমি কেতিয়া গম পাও আমি প্লান্টছৰ ওপৰত এটো ডাইৰেক্টলি কথা পাতি থৈছো আমি প্লান্টছত কেনেকৈ হয় ফটোসিনথেসিস হয় তো ফটো শব্দটো কৰ পৰা আহিছে লাইটৰ পৰা আহিছে সো এনাৰ্জি যেতিয়া ফটো লাইট হিচাপে ইউজ কৰা হেতু ফটোট্ৰপছ বুলি কওঁ তো বহুত অৰ্গানিজম আছে বহুতো ব্যাকটেৰিয়া আছে যোনবিলাকে নেকি লাইট ইউজ কৰে এনাৰ্জি সোৰ্স হিচাপে নেক্সট এনাৰ্জি সোৰ্স হিচাপে আমি কি ইউজ কৰিব পাৰো বেলেগ বেলেগ কেমিক্যালছ ইউজ কৰিব পাৰো আমি নহয় ব্যাকটেৰিয়া বিলাকে কি ইউজ কৰিব পাৰে এনাৰ্জি সোৰ্স হিচাপে কেমিক্যালছ ইউজ কৰে যেনেকে আমাৰ জনি হাইড্ৰোজেন সালফাইড এমোনিয়া এইবিলাক কি কেমিক্যালছ হয় না মই লিখি দিছো যেনেকে H2S যেনেকে এমোনিয়া যেনেকে আমি যদি কথা পাতো এমোনিয়া হল যেনেকে গ্লুকোজ এইবিলাক কেমিক্যাল হয় নহয় এইবিলাকৰ ওপৰত যদি নিৰ্ভৰশীল হৈ আছে হেতু কি কেমোট্ৰপ যেতিয়া লাইট ইউজ কৰা হয় হেতু হল ফটোট্ৰপছ আৰু যেতিয়া কেমিক্যালছ ইউজ কৰে হেতু হল কেমোট্ৰপছ ইয়ালৈকে বুজি পালো স্যাৰ বুজি পালো আমি নিউট্ৰিশনৰ দুটা মেইন ৰিকুৱাৰমেন্ট চাই আছো যে আমি নিউট্ৰিশন বুলি ক'লে কি কথা পাতো নিউট্ৰিশনৰ দুটা ৰিকুৱাৰমেন্ট আছে এটা হল এনাৰ্জি সোৰ্স কোনটো ইউজ কৰি আছা আৰু কাৰ্বন সোৰ্স কোনটো ইউজ কৰি আছা আৰু হেতু ওপৰত ভিত্তি কৰি আমাৰ টাইপ অফ নিউট্ৰিশন টু চেঞ্জ হ'ব ওকে নাও কাৰ্বন সোৰ্সলৈ আহা কাৰ্বন সোৰ্সত যদি আমি কথা পাতো ডাইৰেক্টলি তুমি CO2 ইউজ কৰা যদি ব্যাকটেৰিয়া বিলাকে ডাইৰেক্টলি CO2 কাৰ্বন ডাই অক্সাইড যোনটো আমাৰ এনভায়ৰনমেন্টত পায় সেই কাৰ্বনটো যেতিয়া ইউজ কৰি আছে হেতু অটোট্ৰপছৰ আন্ডাৰ পৰিব হেতু কিহৰ আন্ডাৰ পৰিব অটোট্ৰপ নিজে যেনেকে আমি যদি প্লান্টছৰ কথা পাতো প্লান্টছেও কাৰ্বন ডাই অক্সাইড ডাইৰেক্টলি ইউজ কৰে নাই অফ কোৰ্স ইউজ কৰে ডাইৰেক্টলি প্লান্টে কাৰ্বন ডাই অক্সাইড ইউজ কৰি পেলাই কি বনায় গ্লুকোজ বনায় সো হেতু এটা অটোট্ৰপছ বুলি কওঁ সেই কাৰণে এতিয়া নেক্সট যদি আমি কাৰ্বন সোৰ্স হিচাপে কি ইউজ কৰি আছো বেলেগ বেলেগ কেমিক্যালছ বা অৰ্গানিক কম্পাউণ্ডছ ইউজ কৰি আছো অৰ্গানিক কম্পাউণ্ডছ ইউজ কৰা হৈ আছে অৰ্গানিক কম্পাউণ্ডছ মানে যেনেকে ইথানলটো এটা অৰ্গানিক কম্পাউণ্ডছ মিল্কটো এটা অৰ্গানিক অৰ্গানিজমৰ পৰা আহিছে মানে লাইভ অৰ্গানিজমৰ যোনবিলাক বস্তু বেলেগৰ পৰা পোৱা যায় সেইবিলাক অৰ্গানিক বেলেগ লিভিং অৰ্গানিজমৰ পৰা পোৱা যায় সেইবিলাক হল অৰ্গানিক তো বেলেগ লিভিং অৰ্গানিজমৰ পৰা যদি তুমি কিবা বস্তু লৈ পেলাই দিয়া আছে হেতু কি হ'ব হেতু হ'ব হেটেৰোট্ৰপছ ইয়েস বুজি পাও আমি সো আমি যদি নিজৰ কথা পাতো আমি কেনেকুৱা বস্তু ওপৰত দিয়া আছো আমি অৰ্গানিক কম্পাউণ্ডছৰ ওপৰত দিয়া আছো আমি প্লান্টছ বিলাক খাও সেইবিলাক অৰ্গানিক কম্পাউণ্ডছ আমি এনিমেলছ বিলাক মাৰি খাও এনিমেলছ বিলাকৰ প্ৰডাক্ট ইউজ কৰো মিল্ক চীজ বাটাৰ মিট সেইবিলাক কি সেইবিলাক অৰ্গানিক কম্পাউণ্ডছ তো যেহেতু আমি অৰ্গানিক কম্পাউণ্ডছ ইউজ কৰো আমি হেটেৰোট্ৰপছ আৰু যদি আমি কাৰ্বন ডাই অক্সাইড খালো হয় কাৰ্বন ডাই অক্সাইড ইউজ কৰি পেলাই জীয়াই থাকিলোহেঁতেন এনাৰ্জি ললোহেঁতেন তেতিয়া আমি কি পালোহেঁতেন সেইবিলাক কি পালো আমি অটোট্ৰপছ বুলি ক'লোহেঁতেন নিজকে ইয়েস সো মাইক্ৰবছৰ এতিয়া তুমি ক্লাসিফিকেশনটো গম পালা যে মাইক্ৰবছ বিলাকে যদি এনাৰ্জি যোনটো লাগে এনাৰ্জিটো লাইট হিচাপে ইউজ কৰে সেইবিলাকক ফটোট্ৰপছ বুলি কম যদি এনাৰ্জিটো কেমিক্যালৰ পৰা আহি আছে হেঁতে এনাৰ্জিখিনি লৈছে কেমিক্যালছৰ পৰা হেঁতক কম কেমোট্ৰপছ ক্লিয়াৰ এক্সাম্পল দিয়া আছে যোনবিলাকে লাইট ইউজ কৰে ব্লু গ্ৰীণ এলগি যোনবিলাকে কেমিক্যালছ ইউজ কৰে অৰ্গানিক আৰু ইনঅৰ্গানিক কেমিক্যালছ ইউজ কৰে সেইবিলাকক আমি কেমোট্ৰপছ বুলি কওঁ যেনেকে এক্সাম্পল নাইট্ৰছামোনাছে কি কৰে এমোনিয়া ইউজ কৰে ইকোলাই কি কৰে গ্লুকোজ ইউজ কৰে কাৰ্বন সোৰ্সলৈ আহা কাৰ্বন সোৰ্স যেনেকে ডাইৰেক্ট কাৰ্বন ডাই অক্সাইড যদি ইউজ কৰে গ্ৰীণ সালফাৰ ব্যাকটেৰিয়া যদি হেটেৰোট্ৰপছ হয় হেঁতে অৰ্গানিক কম্পাউণ্ডছ ইউজ কৰিব যেনেকে মিল্কত যোনবিলাক ব্যাকটেৰিয়া গ্ৰো হৈ আছে হেঁতে অৰ্গানিক কম্পাউণ্ডছ ইউজ কৰি আছে সো এইখিনি কথা বুজিলো স্যাৰ ওকে বুজিলো এতিয়া চোৱা
এতিয়া এই টেবুলখনৰ পৰাই আমাৰ 4টা মোড অফ নিউট্ৰিশন ওলাই যাব 4টা মোড অফ নিউট্ৰিশন কেনেকে এটা ফাৰ্স্ট মই ইয়াত লিখি দিছো তাৰ তোমালোকে আইডিয়াটো ল'বা দেই মই ইয়াত লিখি দিছো ফাৰ্স্ট আমি মোড অফ ব্যাকটেৰিয়াৰ নিউট্ৰিশন চাই আছো ব্যাকটেৰিয়াৰ 4 মোড অফ নিউট্ৰিশন পাই আছো 4 মোড অফ নিউট্ৰিশন কি ফাৰ্স্ট হল ফটো অটোট্ৰপছ ফটো অটোট্ৰপছ বুলি ক'লে বুজি পালা না এতিয়া ফটো মানে কি হ'ব লাইট ইউজ কৰে এবিলাক ব্যাকটেৰিয়া কি কৰিব লাইট ইউজ কৰিব এজ এনাৰ্জি সোৰ্স আৰু অটোট্ৰপছ মানে কি এহেতে কাৰ্বন ডাই অক্সাইড ইউজ কৰিব এজ কাৰ্বন সোৰ্স মই যদি কওঁ ফটো হেটেৰোট্ৰপছ আচ্ছা কি বুজিলা এইটো ফটো মানে লাইট ইউজ কৰিব আৰু হেটেৰোট্ৰপছ মানে কি হেতে অৰ্গেনিক কম্পাউণ্ডছৰ ওপৰত নিৰ্ভৰশীল হেতে কাৰ্বন সোৰ্সটো কাৰ্বন ডাই অক্সাইড ডাইৰেক্টলি ইউজ নকৰে বেলেগ বেলেগ অৰ্গেনিক কম্পাউণ্ডছৰ ওপৰত জিয়াই থাকিব অৰ্গেনিক কম্পাউণ্ডছ মানে বেলেগ বেলেগ অৰ্গেনিজমৰ এৰা বস্তুৰ ওপৰত খাব বা বেলেগ বেলেগ অৰ্গেনিজমৰ ওপৰত জিয়াই থাকিব yes okay third মই যদি কওঁ কেমো অটোট্ৰপছ থাৰ্ড টু হল কেমো অটোট্ৰপ মানে বুজি পাইছা কেমো মানে কি কেমিকেলছ ইউজ কৰিব প্লাস অটোট্ৰপ মানে কি ডাইৰেক্ট কাৰ্বন ডাই অক্সাইড ইউজ কৰি পেলাই নিজৰ নিউট্ৰিশন খিনি কমপ্লিট কৰিব ফোৰ্থ কেমো হেটেৰোট্ৰপছ কেমিকেলছ ইউজ কৰিব yes প্লাস হেটেৰোট্ৰপ মানে কি অৰ্গেনিক কম্পাউণ্ডছ বিলাক বেলেগ অৰ্গেনিজমৰ ইউজ কৰা বেলেগ অৰ্গেনিজম মানে সেই ব্যাকটেৰিয়া বিলাকে কিছুমান ব্যাকটেৰিয়া আদাৰ ব্যাকটেৰিয়াৰ ওপৰত জিয়াই থাকিব কিছুমান ব্যাকটেৰিয়া ফটো ফাংগাছৰ ওপৰত জিয়াই থাকিব কিছুমান ব্যাকটেৰিয়া হিউমেনৰ ওপৰতো জিয়াই থাকিব পাৰে সো এইবিলাক আমি অৰ্গেনিক বস্তু আমি আমাকো খায় ব্যাকটেৰিয়া এনেকুৱা নহয় যে ব্যাকটেৰিয়া বিলাক আমাৰ ওপৰত ব্যাকটেৰিয়া আছে না বহুত আছে আমাৰ ওপৰত ফাংগাছ আছে না আছে আমাৰ পেটত বহুতো ব্যাকটেৰিয়া পোৱা যায় বেনিফিচিয়াল হ'ব পাৰে হাৰ্মফুল হ'ব পাৰে সো সেইবিলাক কি সেইবিলাক হল আমি হলো অৰ্গেনিক কম্পাউণ্ডছ হেতৰ কাৰণে তো অৰ্গেনিক কম্পাউণ্ডছ আমাক ইউজ কৰি পেলাই যেতিয়া হেতে খাব সেইবিলাক হল কেমো হেটেৰোট্ৰপছ তো আমি এটো গ্ৰুপৰ যদি কথা পাওঁ আমি এজ এ এক্সাম্পল কৈ আছো আমি যদি এই 4টা গ্ৰুপৰ ভিতৰত চাওঁ আমি কোনটো গ্ৰুপত পৰিম কোৱাচোন আমি পৰিম এই লাষ্ট গ্ৰুপটো কেমো হেটেৰোট্ৰপছত পৰিম কাৰণ আমি কেমিকেলি বেলেগৰ ওপৰত জিয়াই আছো হয়নে আমি গুটেইবিলাক বস্তু আমি বেলেগৰ ওপৰত জিয়াই আছো কেমো কেমিকেলো ইউজ কৰিছো অৰ্গেনিক কম্পাউণ্ডছ বিলাকো ইউজ কৰিছো yes okay so this was all about the এখন হল টেবুল তোমালোকৰ এখন টেবুল হল নিউট্ৰিশনৰ গুটেইখিনি ধুনিয়াকে এবাৰ ভিডিওটো পজ কৰিবা আৰু মই বুজোৱাখিনি এতিয়া ইয়াত আছে সোৱা ফটো অটোট্ৰপছৰ এনাৰ্জি সোৰ্স কি লাইট কাৰ্বন সোৰ্সটো কি কাৰ্বন ডাই অক্সাইড এক্সাম্পল সাইনোব্যাকটেৰিয়া পাৰ্পল সালফাৰ ব্যাকটেৰিয়া ফটো অটোট্ৰপছ লাইট এনাৰ্জি সোৰ্স অৰ্গেনিক কম্পাউণ্ড কাৰ্বন সোৰ্স কি অৰ্গেনিক কম্পাউণ্ডছ কাৰণ এটো হেটেৰোট্ৰপছ আহি গল গ্ৰীন নন সালফাৰ ব্যাকটেৰিয়া এক্সাম্পল কেমো অটোট্ৰপছ ইনঅৰ্গেনিক কেমিকেলছ কাৰ্বন ডাই অক্সাইড কাৰ্বন সোৰ্স হিচাপে ইউজ কৰিছে এক্সাম্পল নাইট্ৰোসোমোনাছ নাইট্ৰোব্যাক্টেৰিয়া এটো ইনঅৰ্গেনিক কেমিকেলছ মানে আমি কাৰ কথা পতাব এমোনিয়া ওপৰত জিয়াই আছে হাইড্ৰোজেন সালফাইডৰ ওপৰত জিয়াই আছে সালফাৰৰ ওপৰত জিয়াই আছে আইৰণৰ ওপৰত জিয়াই আছে এইবিলাকৰ ওপৰত যদি জিয়াই থাকে সেইবিলাক হল কেমো অটোট্ৰপছ yes কেমো হেটেৰোট্ৰপছ অৰ্গেনিক কম্পাউণ্ডছ দুইটা অৰ্গেনিক কম্পাউণ্ডছৰ ওপৰতে জিয়াই থাকে সেইবিলাক হল ই কোলাই ইষ্ট ষ্ট্ৰেপ্টোককাছ yes okay sir বুজিলো এতিয়া অলপ ডিটেইলছ ফটো অটোট্ৰপছ আৰু হেটেৰোট্ৰপছ এইখিনি তোমালোকৰ একদম ফাষ্ট মই বুজাম যাতে তোমালোকৰ বস্তুবিলাক খালি নোটছ বনাওতে সহজ হয় তোমালোকৰ yes ফটোট্ৰপছ এনাৰ্জি সোৰ্স লাইট কাৰ্বন সোৰ্স কাৰ্বন ডাই অক্সাইড মোড ফটোসিনথেসিস এহেতেও ফটোসিনথেসিস কৰিব পাৰে আমি এটো আইডিয়া থাকিলে নহব অকল প্লান্ট বিলাকে ফটোসিনথেসিস কৰে এটো নহয় এতিয়া আমি জানিছো যে ব্যাকটেৰিয়া বিলাকো আছে বহুতো ব্যাকটেৰিয়া আছে যোনে নেকি ফটোসিনথেটিক মোড অফ নিউট্ৰিশন কৰিব পাৰে হেতৰ তাতো পিগমেন্টছ আছে যেনেকে ব্যাকটেৰিয়া ক্লোৰোফিল এ বি সি এইবিলাক ব্যাকটেৰিয়া ক্লোৰোফিল সিমিলাৰ টু অৰ্গানিজম সিমিলাৰ টু হায়াৰ অৰ্গানিজম প্লান্টছত যোনবিলাক পোৱা যায় ক্লোৰোফিল তেনেকুৱা ধৰণৰে আমাৰ ব্যাকটেৰিয়া বিলাকতো ক্লোৰোফিল পিগমেন্টছ বিলাক থাকে সো সেই পিগমেন্টছৰ কাৰণে হেতে গ্ৰীন ইন কালাৰ হয় হেতৰ বেলেগ কালাৰ হয় পাৰ্পল কালাৰ গ্ৰীন সালফাৰ ব্যাকটেৰিয়া তোমালোকে ইয়াক দেখুৱাই আছে সোৱা এইবিলাক হল গ্ৰীন এটো হল গ্ৰীন ব্লু গ্ৰীন এলগি এয়া হল ব্লু গ্ৰীন এলগি বা আমি কি বুলি কওঁ সায়ানোব্যাকটেৰিয়া বুলি কওঁ সায়ানোব্যাকটেৰিয়া সো ইয়াৰ ৰিয়েল লাইফ ইম্পৰ্টেন্স কি হেতে অক্সিজেন প্ৰডাকশনত হেল্প কৰে প্ৰাইমাৰী প্ৰডিউচাৰ্স ইন একুৱেটিক ইকোসিস্টেম বিলাকত মেইন প্ৰাইমাৰী প্ৰডিউচাৰ্স হেতে ডাইৰেক্টলি কি কৰে অক্সিজেন পানীত বনায়
Yes, oxygen কি মানে photosynthesis কৰিলে oxygen release হয় না হয় so carbon dioxide হেঁতে use কৰি পেলাই oxygen release কৰে আৰু aquatic life টোক জীয়াই থাকে কাৰণ পানীৰ তলত যোনবিলাক মাছ চাছ আছে কাছ মাছ aquatic life আছে হেঁতকো oxygen লাগিব জীয়াই থাকিবলৈ পানীৰ ভিতৰত হয়নে so সেইবিলাক কোনে দিয়ে আমাৰ এই green bacteria বিলাকে দিয়ে photoautotropic bacteria বিলাকে দিয়ে yes now primary producer cyanobacteria are believed to be responsible for producing the first oxygen on earth so দেখিছানে এইবিলাক হল এটো হল green bacteria এইবিলাক green sulfur bacteria purple sulfur bacteria এইবিলাক green sulfur bacteria purple sulfur bacteria এইবিলাক ফটো দি দিছো তোমালোকক সহজক so এইবিলাক bacteria কি আছে কিয় কালাৰ বিলাক এনেকুৱা because of the presence of this chlorophyll pigments so bacterial chlorophyll C D A কোবাত bacterial chlorophyll A আছে B আছে carotenoids আছে so হেতু কাৰণে bacteria বিলাকৰ কালাৰ বেলেগ বেলেগ হয় next photoheterotrophs বিলাকৰ যদি কথা পাতো হেতৰ এনাৰ্জি সোর্স ফটো যেতিয়া আহিব হেতে মানে এনাৰ্জি হিচাপে লাইট ইউজ কৰি আছে heterotrophs মানে কি কার্বন সোর্স কা কি ইউজ কৰিছে অর্গানিক কম্পাউন্ডস বিলাক ইউজ কৰি আছে তো এহতৰ মোড কি ফটোসিনথেসিস আৰু ইনটেক অফ অর্গানিক ম্যাটার এক্সাম্পল পার্পল নন সালফার ব্যাকটেরিয়া নন সালফার মানে কি এহতে ডাইরেক্টলি কি ইউজ কৰি আছে অর্গানিক বস্তু ইউজ কৰি আছে এখন নন সালফার গ্ৰীন নন সালফার ব্যাকটেরিয়া হ্যাবিটেট অফেন ফাউন্ড ইন এনারোবিক মানে কি যত অক্সিজেন নাই so তেনেকুৱা জায়গাত হেতে জিয়াই থাকে লাইট ৰিচ এনভায়ৰনমেন্ট লাইক ষ্টেগনেন্ট পন্ডস লাইট ৰিচ কিয় লাগিব বিকজ হেতে ফটো হেটেৰোট্ৰপস হেতক লাইট লাগিব কিন্তু জিয়াই থাকিবলৈ নিউট্ৰিশন আহৰণ কৰিবলৈ হয়নে কাৰণ লাইট ইউজ কৰি পেলাই হেতে এনাৰ্জি সোর্স হিচাপে কেমিক্যালস বিলাক ভাঙি হেতে খাদ্য আহৰণ কৰে yes unique trait they use light for energy but can't fix CO2 so they consume organic material so organic material বিলাক হেতে ভাঙি ইউজ কৰে so organic material কি হ'ব পাৰে ইয়াৰ এটা চাৰ্ট দিছো তোমালোকৰ কাৰণে সহজ হ'ব যেনেকৈ কাৰ্বোহাইড্ৰেট ইউজ কৰিব পাৰে হয়নে অর্গানিক এসিড ইউজ কৰিব পাৰে এলকোহল ইউজ কৰিব পাৰে এমাইনো এসিড এন্ড পেপটাইডস ইউজ কৰিব পাৰে লিপিডস অৰ ফেটি এসিডস বিলাকও তেওঁলোকে ইউজ কৰিব পাৰে নেক্সট কেমোঅটোট্ৰপস আমি লিথোঅটোট্ৰপস বুলি কওঁ কাৰণ লিথো শব্দটো আহিছে ৰক্সৰ পৰা হয়নে সো কেমিক্যালস বিলাক মেইনলি আমি যদি কথা পাতো কেমিক্যালস বিলাক যেনে কেমিক্যালস মানে কি এতিয়া আইৰণৰ কথা পাতি আছো সালফাৰৰ কথা পাতি আছো হয়নে এমোনিয়াৰ কথা পাতি আছো সো এইবিলাক হল কেমিক্যালস আৰু এইবিলাক কেমিক্যালস কৰ পৰা আহিছে আলটিমেটলি আমাৰ ৰক্স বিলাকৰ পৰা আহা না জানো সালফাৰ এইবিলাক কৰ পৰা আহিছে এইবিলাক ফসফৰাস সো এইবিলাক সব ৰক্সৰ পৰা আহিছে তো হেতক কেমোলিথোঅটোট্ৰপস বুলিও কওঁ এনাৰ্জি সোর্স কি হ'ব ইনঅর্গানিক কেমিক্যাল ৰিঅ্যাকশনস এনাৰ্জি সোর্স হ'ব কেমিক্যালস বিলাক সো কেমিক্যালস বিলাকৰ ৰিঅ্যাকশন ইউজ কৰি পেলাই কেমিক্যাল ৰিঅ্যাকশন কৰি পেলাই হেতে এনাৰ্জি হিচাপে কাম কৰে কাৰ্বন সোর্সটো কি ইউজ কৰিছে কাৰ্বন ডাইঅক্সাইড ইউজ কৰিব এক্সাম্পল নাইট্ৰোসোমোনাস কি ইউজ কৰিছে অক্সিডাইজেস এমোনিয়া নাইট্ৰোব্যাক্টেৰ অক্সিডাইজেস নাইট্ৰেটস সালফাৰ ব্যাকটেৰিয়া কি ইউজ কৰিব সালফাৰ আইৰন ব্যাকটেৰিয়া কি ইউজ কৰিব আইৰন ইউজ কৰিব হয় আইৰনটো ভাঙিব মানে কাৰ্বন ডাইঅক্সাইড ইউজ কৰি পেলাই আইৰন ভাঙি পেলাই হেঁতে জিয়াই থাকিব তাৰ পৰা হেঁতে নিউট্ৰিশন আহৰণ কৰিব সো হেবিটেট চোৱা সয়েল হট স্প্ৰিংস ডিপ সি ভেন্স মই যে কৈছিলো কিছুমান ব্যাকটেৰিয়া একদম এক্সট্ৰিম কন্ডিশনতো জিয়াই থাকিব পাৰে কিয় বিকজ হেঁতে কেমিক্যালস বিলাক ইউজ কৰিব পাৰে সেইখিনি জায়গাত হয়নে কেমিক্যালস ইউজ কৰিব পাৰে তাত থকা কাৰ্বন ডাইঅক্সাইড ইউজ কৰিব আৰু কেমিক্যালস যেটা ইউজ কৰিব হেঁতে লেস টক্সিক মেটেৰিয়েললে কনভাৰ্ট কৰিব পাৰে সেই কাৰণে আমি ব্যাকটেৰিয়া ইউজ কৰো বায়ো ৰেমেডিয়েশনৰ কাৰণেও এইবিলাক পিছলৈ জানিবা কিন্তু আইডিয়াটো মই তোমালোকক দি থৈছো এহেতৰ মেইন কাম কি ইউজ ইন নেচাৰ নিউট্ৰিয়েন্ট সাইক্লিংৰ কাৰণে ইউজ হয় যেনেকৈ নাইট্ৰোজেন সাইকেলত আমি চাম নাইট্ৰোজেন সাইকেলত কেনেকেনো হেঁতে নাইট্ৰোজেন বিলাক ফিক্স কৰে মাটিত আকৌ মাটিৰ পৰা প্লান্টছক দিয়ে প্লান্টছৰ পৰা এনিমেলছলৈ যায় এনিমেলছ বিলাক আকৌ মাটিত মিক্স কৰাওঁতে এনিমেলছৰ পৰা নাইট্ৰোজেন বিলাক আকৌ মাটিলে হেঁতে মিক্স কৰাই দিয়ে উইথ দ্য হেল্প অফ দিস ব্যাকটেৰিয়া এই ব্যাকটেৰিয়া বিলাকে নাইট্ৰোজেন সাইক্লিঙত বহুত হেল্প কৰে নাইট্ৰোজেন সাইক্লিং ফসফৰাছ সাইক্লিং আইৰন সাইক্লিং সালফাৰ সাইক্লিং এইবিলাক গোটেই সাইক্লিঙত কোনে হেল্প কৰে এই ব্যাকটেৰিয়া বিলাকে হেল্প কৰে কেমোঅটোট্ৰপস হিচাপে তেওঁলোকে নিউট্ৰিশনটো আহৰণ কৰে সো এটো তোমালোকৰ ব্যাকটেৰিয়া হল নাইট্ৰোব্যাক্টাৰ ব্যাকটেৰিয়া ফটো কেমোহেটেৰোট্ৰপস ফাইনাল কেমোহেটেৰোট্ৰপস মানে কি কেমিক্যালস বিলাক কোৰ ইউজ কৰিছে বেলেগৰ অৰ্গেনিক কেমিক্যাল অৰ্গেনিক কম্পাউণ্ডছৰ ওপৰত অৰ্গেনিক আমাৰ লিভিং অৰ্গেনিজমৰ ওপৰত নিৰ্ভৰশীল যেনেকৈ আমি ইকোলাই পাম এটো এক্সাম্পল ইকোলাই আমাৰ পেটত থাকে গাটত থাকে গাট লাৰ্জ ইন্টেষ্টাইনৰ ভিতৰত থাকে সো হেঁতে লাৰ্জ ইন্টেষ্টাইনৰ ভিতৰত কি কৰি আছে আমি যে খাদ্য খাইছো সেই খাদ্য বা হেঁতে খাদ্য খাই আছে হয়নে সো সেই খাদ্যটো ইউজ কৰি পেলাই যেতিয়া হেঁতে জিয়াই আছে হেতুক আমি কেমোহেটেৰোট্ৰপস কেমো মানে হল কেমিক্যালস কিনি আৰু হেটেৰোট্ৰপস মানে বেলেগৰ ওপৰত নিৰ্ভৰশীল আমাৰ ওপৰত নিৰ্ভৰশীল সো এনাৰ্জি সোর্স অৰ্গেনিক কম্পাউণ্ডস
কাৰ্বন সোৰ্সও অৰ্গেনিক কম্পাউণ্ডছৰ হয় অৰ্গেনিক কম্পাউণ্ডছ মানে লিভিং অৰ্গেনিজমৰ গাত পোৱা কম্পাউণ্ডছ বিলাক অৰ্গেনিক কম্পাউণ্ডছ ৰেস্পিৰেশ্যন অৰ ফাৰ্মেন্টেশ্যন হেতে মোডটো কি ৰেস্পিৰেশ্যন অৰ ফাৰ্মেন্টেশ্যন এক্সাম্পলছ আমি যদি কওঁ ইকোলাই লেক্টোবেচিলাছ ফাঞ্জাই প্ৰটোজোৱা এনিমেলছ এনেকুৱা ধৰণৰ কিন্তু আমি যেহেতু এতিয়া ফাংগাছৰ কথা পাতি আছো মানে আমি যেহেতু এতিয়া মাইক্ৰবছৰ কথা পাতি আছো ইয়াত কি প্ৰযোজ্য হ'ব ইকোলাই কথা লেক্টোবেচিলাছৰ কথা আৰু বহুতো ফাংগাছৰ কথা যোনবিলাক মাইক্ৰবছ Common habitat inside host soil decaying matter. বেলেগৰ ওপৰত নিৰ্ভৰশীল relevance most human associated microbes fall under this group both helpful and harmful daily example yeast in bread making এটা আমি কো ইউজও কৰো হয় না ব্ৰেড মেকিংৰ কাৰণে ইউজ কৰা হয় yeast Saccharomyces cerevisiae এটো yeastৰ এক্সাম্পল এটো yeastৰ ফটোগ্ৰাফ আৰু লেক্টোবেচিলাছ যোনবিলাক আমাৰ মিল্কত পোৱা যায় দৈ বনাওতে আমাৰ যেতিয়া ইউজ হয় লেক্টোবেচিলাছ হেতু এটা ফাংগাছ হয় না সো এটো এটা ফাংগাছ হয় ফাংগাছ নহয় ব্যাকটেৰিয়া Lactobacillus is a bacteria. So bacteria বিলাকে আমাৰ গাখীৰখিনি ইউজ কৰে তো গাখীৰটো কি বস্তু এটো অৰ্গেনিক কম্পাউণ্ড হয় নাই আৰু এই ব্যাকটেৰিয়াটো গাখীৰৰ ওপৰত জীয়াই আছে নাই নিউট্ৰিশনটো গাখীৰৰ পৰা আহৰণ কৰিছে নাই so it is an organic compound it is a heterotrophic mode of nutrition so it is chemoheterotroph আৰু এটো হল Lactobacillusৰ ফটো so তেনেকে গাখীৰখিনি ইউজ কৰে গাখীৰখিনি ইউজ কৰি পেলাই হেঁতে নিজে খায় তাৰপিছত হেঁতে এচিডেৰে কাৰণে আমাৰ গাখীৰত থকা প্ৰটিনছ বিলাক ফাটি যায় আৰু দৈ বনি যায় ডিটেইলছত পিছত জানিবা ওকে সো দিস ওয়াজ অল এবাউট ইয়োৰ ব্যাকটেৰিয়েল নিউট্ৰিশন স্যাৰ আমাক বস্তুটো এবাৰ ওভাৰভিউ এটা দি দিয়ক বহুতো কনফিউজিং যেন লাগিছে বহুতো ডাঙৰ যেন লাগিছে বস্তুটো কিন্তু ইমান ডাঙৰ নহয় মই যদি কওঁ একটা একে উশাহে যদি কওঁ একে উশাহে নহয় দুটামান উশাহ লাগিব সো মই যদি কওঁ আজি ক্লাছত আমি এটা কি পঢ়িলো স্যাৰ আমি স্টার্ট করেছিল মাইক্রোবিয়াল নিউট্রিশন ভেরি ইম্পর্টেন্ট পয়েন্ট ভেরি ধ্যান দিবা মাইক্রোবিয়াল নিউট্রিশন পঢ়ি আছিলো স্যার ঠিক আছে ওভারভিউ মাইক্রোবিয়াল নিউট্রিশনৰ পঢ়োতে আমি গম পালো যে একচুয়ালি নিউট্রিশনটো কি বস্তু একচুয়ালি নিউট্রিশন বুলি কলে কি বুঝো আমি নিউট্রিশন বুলি কলে আমি বুঝো যে বস্তুখিনি আহৰণ আমি যে জীয়াই আছো জীয়াই থাকিবলৈ আমাক নিউট্রিশন লাগিব সেই নিউট্রিশনখিনি আহৰণ কৰা ষ্টাইলটো হল নিউট্রিশন নিউট্রিশনত কি থাকে মেইনলি নিউট্রিশন বুলি কলে কি থাকিব তাত ম্যাক্ৰোনিউট্ৰিশন থাকিব ম্যাক্ৰোনিউট্ৰিয়েন্টছ বিলাক থাকিব আৰু কি থাকিব মাইক্ৰোনিউট্ৰিয়েন্ট বিলাক থাকিব ম্যাক্ৰোনিউট্ৰিয়েন্ট মানে বুলি কলে আমি কি বনো কাৰ্বন হাইড্ৰোজেন অক্সিজেন নাইট্ৰোজেন ফসফৰাছ সালফাৰ আৰু বাকি মাইক্ৰোনিউট্ৰিয়েন্ট একালো আছে হয়নে আয়ৰন মলিবডেনাম জিংক বোৰন এইবিলাক বহুতো সৰু বস্তু যোনবিলাক আমাক কম কোৱান্টিটি লাগিব স্যাৰ এটো বুজিলো তো আমি যে ফুড খাও বা প্লান্টস বিলাকে যে ফুড বনাই আছে আমি যে ফুড খাও প্লান্টস বিলাকে ফুড বনাই আছে বেলেগ অৰ্গানিজম বেলেগ ওপৰত নিৰ্ভৰশীল হেঁতে একচুয়ালি নিউট্ৰিশন কি হিচাপে লৈ আছে এই ম্যাক্ৰোনিউট্ৰিয়েন্ট বা মাইক্ৰোনিউট্ৰিয়েন্টে হেঁতে আহৰণ কৰিবলৈ ট্ৰাই কৰি আছে সিম্পল কথা ঠিক আছে স্যাৰ এতিয়া এই যে ম্যাক্ৰোনিউট্ৰিয়েন্ট বা মাইক্ৰোনিউট্ৰিয়েন্ট বিলাক আহৰণ কৰি আছে হেতু ওপৰত ভিত্তি কৰি আমাৰ মেইনলি নিউট্ৰিশনটো ভাগ কৰিব পাৰো আমি দুটা মেইন ভাগত নিউট্ৰিশন মানে আমি দুটা মেইন ভাগত ভাগ কৰিব পাৰো এটা হল ডাঙৰ অটোট্ৰপিক আৰু এটা হল হেটাৰট্ৰপিক স্যাৰ বুজি পালো এটোটো অথনি কৈছিলে অটোট্ৰপিক মানে বুজি পাও যে নিজে নিজৰ খাদ্য নিজে জুনে বনাব পাৰে হেটো অটোট্ৰপিক হেটাৰট্ৰপিক মানে কি জুনে নিজৰ খাদ্য নিজে বনাব নোৱাৰে বেলেগৰ ওপৰত নিৰ্ভৰশীল হেটাৰট্ৰপিক আমি কোনবিলাকৰ আন্ডাৰত পৰো আমি হেটাৰট্ৰপিকৰ আন্ডাৰত পৰো প্লান্টস বিলাক কোনবিলাকৰ আন্ডাৰত পৰে অটোট্ৰপিকত প্লান্টস বিলাক অটোট্ৰপিকৰ আন্ডাৰত পৰে আমি এনিমেলস বিলাক যিমান বিলাক এনিমেলস আছে ইনক্লুডিং আস আমি হেটাৰট্ৰপিকৰ আন্ডাৰত পৰো ব্যাকটেৰিয়া বিলাকে কি কৰিব পাৰে স্যাৰ ব্যাকটেৰিয়া বিলাকে অটোট্ৰপিকো মোড অফ নিউট্ৰিশন ফলো কৰে হেটাৰট্ৰপিকো মোড অফ নিউট্ৰিশন ফলো কৰে কিন্তু অকল এই দুটা উপৰিও বেলেগ চাৰিটা আমি ক্যাটেগৰি পালো যোনবিলাক ব্যাকটেৰিয়া বিলাকে ফলো কৰে ফাৰ্স্ট ইজ ফটো অটোট্ৰপিক স্যাৰ বুজি পালো ফটো অটোট্ৰপিক মানে কি ফটো মানে হল লাইট আৰু অটোট্ৰপিক শব্দটো আহিছে যেতিয়া কাৰ্বন ডাই অক্সাইড ডাইৰেক্টলি ইউজ কৰে ফটো অটোট্ৰপিক বুজি পালা লাইট ইউজ কৰে কাৰ্বন ডাই অক্সাইড কৰে ফটো অটোট্ৰপিক এক্সাম্পল ব্লু গ্ৰীণ এলগি BGA বুলি কওঁ বা সাইনোব্যাক্টেৰিয়া হেঁতে এনেকে নেক্সট হল ফটো কেমো অটোট্ৰপিক মানে কি লাইট এতিয়া ইউজ কৰিব নোৱাৰে কি ইউজ কৰি আছে ডাইৰেক্টলি বেলেগ কেমিকেলছ ইউজ কৰি আছে যেনেকে এমোনিয়া আইৰন সালফাৰ এইবিলাক ইউজ কৰি আছে আৰু অটোট্ৰপিক মানে কি কাৰ্বন ডাই অক্সাইড ইউজ কৰি আছে সো এটো হল কেমো অটোট্ৰপিক থাৰ্ড কেমো অটোট্ৰপিক মানে কি কেমিকেলছ ইউজ কৰিছে বেলেগ কেমিকেলছ ইউজ কৰিছে
অৰ্গেনিক কম্পাউণ্ডছ বিলাক ইউজ কৰিছে বেলেগ বেলেগ অৰ্গেনিজমৰ ওপৰত নিৰ্ভৰশীল অৰ্গেনিক কম্পাউণ্ডছ বিলাক ইউজ কৰিছে অৰ্গেনিক কম্পাউণ্ডছ বিলাক ইউজ কৰিছে কেমো হিচাপে আৰু অটোট্ৰপিক মানে কি ডাইৰেক্টলি কাৰ্বন ডাই অক্সাইড ইউজ কৰিছে ইয়েছ আৰু ফৰ্থ কি আছিলে কেমো হেটেৰোট্ৰপিক কেমো হেটেৰোট্ৰপিক মানে কি স্যাৰ মোৰ আখৰটো বেয়া হৈছে বাট কথাটোতো বুজি পাইছা কেমো হেটেৰোট্ৰপিক মানে কি যেতিয়া আমি দুইটা অৰ্গেনিক কম্পাউণ্ডছ ইউজ কৰো অৰ্গেনিক কম্পাউণ্ডছ এনাৰ্জি সোৰ্স হিচাপে ইউজ কৰো প্লাস আমাৰ কাৰ্বন সোৰ্সও অৰ্গেনিক কম্পাউণ্ডছ ইউজ কৰো মানে আলটিমেটলি বেলেগৰ ওপৰত কমপ্লিটলি নিৰ্ভৰশীল কাৰ্বন ডাই অক্সাইডো বাঢ়ি পেলোৱা নাই এনাৰ্জি সোৰ্স হিচাপে আৰু কেমিকেলছো বেলেগে ইউজ কৰা নাই সেই অৰ্গেনিজমটো ওপৰতে নিৰ্ভৰশীল প্যাৰাসাইট হিচাপে যেতিয়া থাকো সেইটো হ'ল কেমো হেটেৰোট্ৰপছ yes so ইয়াৰ বেলেগ বেলেগ এক্সাম্পল দিলু ভিডিওটো ধুনিয়াকে ফলো কৰিবা এক্সাম্পলছ বিলাক তোমালোকে ভালকে মনত ৰাখিবলৈ ট্ৰাই কৰিবা okay so this was all about your microbial nutrition in detail next classত আমি growth and metabolism চাও microbes thank you so much for watching my video যদি ভিডিওটো ভাল লাগিলে please like the video subscribe to my channel আৰু share কৰি দিবা লগৰ সমনীয়া বিলাকৰ লগত আৰু যদি তোমালোকক নোটছ লাগে গুৱাহাটী ইউনিভাৰ্সিটি বা বেলেগ আমাৰ যোনবিলাক ষ্টেট ইউনিভাৰ্সিটিজ আছে হেতৰ ধুনিয়াকে ডিগ্ৰী এক্সামৰ কাৰণে তোমালোকে মোৰ ওয়েবসাইটত যাব পাৰা okhomiyabio.com ডেসক্ৰিপচনত লিংক থাকিব তাত গৈ পেলাই ধুনিয়াকে নোটছ বিলাক ল'ব পাৰা আৰু ধুনিয়াকে এক্সামত লিখিব পাৰা ভাল মাৰ্কস পাব পাৰা সিইউটি কাৰণে যদি কোনোবাই প্ৰিপাৰেচন কৰি আছা বুলি ভাবা কৰিব বিচাৰিছা তেন্তে এগেইন সিইউটিৰ কাৰণে মই ধুনিয়াকে প্লেলিষ্ট বনাই থৈছো তাত গৈ পেলাই এতিয়াৰ পৰাই লাহে লাহে বস্তুবিলাক পঢ়ি থাকিব পাৰা তোমালোকৰ কাৰণে সুবিধা হ'ব পিছলে মিট ইউ ইন দ্য নেক্সট ক্লাছ বাই